তৰ্জুৰ এপিনে প্ৰধানমন্ত্ৰী মোদী আনপিনে পদুম ফুল বিদেশ ভ্ৰমণৰ পূৰ্বে দক্ষিণৰ মন্দিৰে মন্দিৰে মোদী এয়া কেৰালাৰ গুৰুভাইপুৰ শ্ৰীকৃষ্ণ মন্দিৰ পুৱাই মন্দিৰত প্ৰধানমন্ত্ৰী মোদী মন্দিৰ দৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক কেৰালাৰ পৰম্পৰাগত সাজপাৰ মুংডু পৰিধান কৰা দেখা গৈছিল মন্দিৰত মোদীয়ে তুলাভৰম পদ্ধতিৰে পূজা অৰ্চনা কৰে কেৰালাৰ ধৰ্মীয় পৰম্পৰা অনুসৰি তুলাভৰম পূজাত ভক্তক তৰ্জুৰ এফালে উঠাই দি আনফালে পদুম ফুল বুটমাহ তথা অন্যান্য নৈবেদ্যৰ ওজন কৰা হয় প্ৰধানমন্ত্ৰী মোদীক পদুম ফুলৰ বিপৰীতে ওজন কৰা হয় তামিলনাডুৰ পৰা অনা হৈছিল 111 কেজি পদুম ফুল প্ৰায় আধা ঘণ্টা ধৰি এই তুলাভৰম ৰীতিৰে পূজা কৰে মোদীয়ে মন্দিৰৰ গৰ্ভগৃহত জাগ্ৰত শ্ৰীকৃষ্ণৰ মূৰ্তিৰ সন্মুখত এই ফুল আৰু সুগন্ধি ঘিৰে পূজা অৰ্চনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মন্দিৰক ৩৯,৪21 টকা ডিজিটেল পেমেণ্টৰ জৰিয়তে দান কৰে পূজা সমাপ্ত কৰি পদব্ৰজে গেষ্ট হাউচলৈ উভতিছিল মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰ কেৰালা ভ্ৰমণ কৰে মোদীয়ে ইয়াৰ পূৰ্বে দিল্লীৰ পৰা শুকুৰবাৰে মধ্যনিশা কেৰালাৰ ত্ৰিচুৰাত উপস্থিত হৈছিল মোদী এটা গেষ্ট হাউচত নিশাটো কটাই পুৱাই মোদী ৰাওনা হৈছিল কোচিলৈ তাৰ পৰা হেলিকপ্টাৰেৰে মন্দিৰত উপস্থিত হৈছিল মোদী গুৰুভাইপুৰ কেৰালাৰ ৫,০০০ বছৰ পুৰণি মন্দিৰ ২০০৮ চনত দ্বিতীয়বাৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ইয়ালৈ আহিছিল মোদীৰ এই কেৰালা ভ্ৰমণত আছে এক ৰাজনৈতিক বাৰ্তাও কাৰণ এইবাৰ কেৰালাত এখনো আসন পোৱা নাই বিজেপিয়ে ভোট নিদিলেও কেৰালাৰ সৈতে থকাৰ বাৰ্তা মোদীৰ মন্দিৰ দৰ্শন কৰাৰ পাছতে বিশাল অভিনন্দন সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ এই বাৰ্তা দিলে বাৰাণসীৰ দৰে কেৰালাও মোৰ হৃদয়ৰ অভিন্ন অংগ मत के हैं कि लोकतंत्र में चुनाव अपनी जगह पे है लेकिन चुनाव के बाद जीत करके आने वाली सविशेष जिम्मेवारी होती है 130 करोड़ नागरिकों की जो हमें जिताते हैं वो भी हमारे हैं जो इस बार हमें जिताने में चूक गए हैं वे भी हमारे हैं केरल भी मेरा उतना ही है जितना मेरा बनारस है জনসভাত অংশগ্ৰহণ কৰি কেৰালাৰ পৰাই মোদীয়ে উৰা মাৰে মালদ্বীপলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ ইপিনে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে কেৰালাত উপস্থিত হৈছিল কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী নিজৰ সংসদীয় সমষ্টি ৱাইনাডৰ 14খন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে ৰাহুলে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ